MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি পৰম্পৰা ৰক্ষা কৰি ৰীতি নীতিৰ মাজেৰে বয়োজ্যেষ্ঠসকলক সেৱা তথা আশীৰ্বাদ প্ৰদান কৰে জ্যেষ্ঠজনে নিউজৰ এক ৰিপৰ্ট পৰম্পৰা ৰক্ষা কৰি ৰীতি নীতিৰ মাজেৰে বয়োজ্যেষ্ঠসকলক সেৱা তথা আশীৰ্বাদ প্ৰদান কৰে জ্যেষ্ঠজনে উল্লেখযোগ্য যে অসমীয়াৰ জাতীয় উৎসৱ বিহু তথা অসমীয়াৰ চিনামৰা জাতীয় বিদ্যালয়ত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ঢুলীয়া নাচনী পেপুৱা সকলো ব্যস্ত হৈ পৰিছে বিহু নচাত বিহু পালনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিহুৰ গীত মাতেই হওক ঢোলৰ চাপৰেই হওক পেঁপাৰ মাতেই হওক এইবোৰত শুদ্ধৰূপত শিক্ষা দিয়াৰ এটা প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসৰ অংশৰূপে আমি প্ৰতিবাৰে বিহুৰ আগতে আমি এই বিহু আদৰা শীৰ্ষক এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু এইদৰে বিহু পতা বা বিহু আমি ছাত্ৰ ছাত্ৰী শিকোৱাৰ ফলস্বৰূপে আমি হয়তো এই বছৰ আমাৰ গোটেই যিটো বিহু দল এই বিহু দলৰ জাতি কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী শিক্ষক আৰু অভিভাৱকসকলৰ সম্বন্ধিত সম্প্ৰীতিৰ এনাজৰীৰে নতুন বছৰটোৰ আদৰাৰ চলিছে প্ৰস্তুতি হেঁপাহৰ ৰঙালী বিহুৰ আদৰণি চিনামৰা জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে আজি জয়তে আজি পবিত্ৰ ঈদৰ উপলক্ষে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু চিনামৰা জাতীয় বিদ্যালয়ে জন্মলগ্নৰ পৰা এই বিহু ৰঙালী বিহু উদযাপন কৰি আহিছে 2002 চনৰ পৰাই যেতিয়া শিক্ষানুষ্ঠানত আচলতে খুব কম সংখ্যক শিক্ষানুষ্ঠানতে আচলতে ৰঙালী বিহু উদযাপন কৰা হয় আমিও সেই পৰম্পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সমগ্ৰ অসমৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বিহু উদযাপন হয় বিহু হ'ব লাগে বিহু অসমৰ বাপতি সাহোন আৰু বিহুৱে অসমীয়া জাতিৰ প্ৰাণ চঞ্চল কৰি তোলে উজ্জীৱিত কৰি তোলে ভূপেন হাজৰিকাই ক'বৰ মতে বহাগ মাহটো এটা ঋতু নহয় বহাগ হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু সেই বহাগক আদৰিছোঁ চিনামৰা জাতীয় বিদ্যালয়ত আজি আমি সাধাৰণতে উৰুকাৰ আগদিনা কৰোঁ যদিও কাইলৈ পৰীক্ষা থকাৰ বাবে আমি এদিন আগতীয়াকৈ পাতিবলগীয়া হৈছে আৰু আমি আশা কৰিম আমাৰ ভৱিষ্যত প্ৰজন্মই অসমীয়া সংস্কৃতি কি বিহুৰ নাম কি বিহুৰ নাম যে বিহু গীত নহয় বিহু নাচ কেতিয়াও বিহু নৃত্য নহয় বিহু কেতিয়াও বিকটৰীয়া কৰিবলৈ দিব নোৱাৰি অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।